মাজনী কি হ'ল? তোক ফোন কৰি থাকিলে ফোনটো নধৰ। তোৰ একেবাৰে সময় নাই যে, কিহৰ ইমান কামত ব্যস্ত হৈ আছনো? ফোনটো নধৰা দেখি কিনো হ'ল বুলি মই গুচি আহিব লগা হ'ল। কি হৈছে? গোটেই ঘৰটো দেখোন চাফা কৰি চিকমিকিয়া কৰি পেলাইছ। কোনোবা আহিবনে? নে কিবা পাতিছ ঘৰত? কোনোবা মানে মা গাঁৱৰ পৰা আলহী আহিম বুলি কৈছে। এওঁৰ মাক দেউতাক মানে মোৰ শহুৰ শাহু আহিব। সেইকাৰণে অকণমান বিজি আছিলোঁ মা। তাতে আকৌ বজাৰলৈ যাব লগা হ'ল যে ফোনটো চাবলৈ সময় পোৱা নাই। তেওঁলোক ইমান দিনৰ মূৰত আহিম বুলি কৈছে। যি টি খোৱালে নহ'ব নহয়, সেইকাৰণে কিছুমান ভাল বস্তু কিনি আনিলোগৈ আকৌ। সেইকাৰণে ঘৰটো বস্তুবোৰ চিটি লগাই থৈছোঁ। তেওঁলোকে আহি আকৌ খেলি মেলি দেখিলে মোকেই বেয়া বুলি ক'ব। কি জোঁৱাই মাক দেউতাক আহিব? অঁ মা, এওঁৰ মাক দেউতাক আহি আছে। এনেই কেইদিনমানৰ কাৰণে আহিছেনে? নে একেবাৰে পাৰ্মানেণ্টকৈ থকাকৈ আহিছে? জানো, সেইটো কথা আকৌ মই গম নাপাওঁ নহয় মা। কেইদিনমান থাকিব চাগে। তই কিন্তু একেবাৰে বুৰ্বক ছোৱালী দেই। গাঁৱৰ পৰা শহুৱে শাহুৱেৰে তোক জ্বলাবলৈ আহি আছে আৰু তই ফূৰ্তি পাইছ। তেওঁলোকৰ কাৰণে ঘৰ চাফা কৰিছ, ভাল ভাল খোৱা বস্তুৰ যোগাৰ কৰিছ। মানে তুমি কিয় তেনেকৈ কৈছা মা? শাহু শহুৰ জ্বালা পোৱা নাই যে, তই সেইকাৰণে একোৱেই বুজি পোৱা হোৱা নাই ন? কেইদিনমানৰ কাৰণে আহিছে যদি, এসপ্তাহ 10 দিনৰ কাৰণে আহিছে যদি একো কথা নাই। কিন্তু তাতকৈ যদি বেছি দিন থাকে, তেতিয়া কিন্তু তই নিজেই কবি তেওঁলোকক যোৱাগৈ কথা। এইবোৰ শহু শাহুক ৰাখিলে দুনিয়াৰ আউল হ'ব তোৰ। কিন্তু কিয় মা? তেওঁলোকতো বহুত ভাল মানুহ। তুমি কিয় তেনেকৈ কৈছা তেওঁলোকৰ কথা? আৰে এইবোৰ মই কি শুনিছো? এওঁ মাকে এওঁ কি কথা কৈ আছে? মোৰ মা দেউতাৰ বিষয়ে এওঁৰ আগত ইমান বেয়াকৈ কৈ আছে যে? আৰে মাজনী, তোৰ শহুৰে শাহুৰে যদি তোৰ লগত সদায় কাৰণে থাকি যায়, তেতিয়া তোৰ জ্বালা হ'ব। তই তেওঁলোকক সদায় আউল মাৰি থাকিব লাগিব। ইমান আউল পচন্দ হৈ থাকিবলৈ কি দৰকাৰ? সি গাঁৱৰ দুখীয়া থাৰ্ড ক্লাছ শহু শাহুৰ আউল মাৰি থাকিবলৈ কিবা ঠিকা লৈ ৰাখিছ নেকি? যোনে আউল মাৰে সেয়ে আউল মাম। আৰু এজনী জীয়েক তুলি থৈছে নহয়, জীয়েককচোন গাঁৱতে বিয়া দিছে। জীয়েকে চাব আকৌ। তই কিয় আনি ল'ব লাগে সেইবোৰক? ইছৰাম, মোৰ মা দেউতাৰ বিষয়ে কম বেয়াকৈ কৈ আছেনে? এই মানুহজনীক মই এতিয়াই গৈ দুষাৰমান কওঁগৈ নেকি? নাই নাই, এতিয়া একো নকওঁ। মা দেউতাহঁত অহাই নাই নহয়। তেওঁলোক আহি গৈ লওক, তাৰ পাছত দেখাম মই এখন খেল। আৰু আমাৰ এওঁৰ ৰিয়েকশ্যনটো চাই লওঁ। এওঁ মাকৰ কথা শুনি মোৰ মা দেউতাক বেয়া ব্যৱহাৰ কৰেনে, নে তেওঁ নিজৰ মগজু এটা আছে, সেইটো মই চাই লওঁ। যদি এওঁ মাকৰ চেউত নাচে, তেনেহ'লে এওঁকো মই শুদাই নেৰিম। মই ক'ৰবালৈ ওলাই যাওঁগৈ। এইবোৰ কথা শুনি থাকিলে মোৰ সহ্য নহয়। ঘপককৈ আকৌ কিবা এষাৰ কৈ পাম। এওঁ আকৌ মোকেই বেয়া পাব মাকক বেয়াকৈ ক'লে। থাকক, সময়ত মই সকলো ক'ম। এতিয়া মই ওলাই যাওঁগৈ। যি পাতে পাতি থাকক মাক জীয়েকে। তেওঁলোকক তই লগত ৰাখিলে গোটেই জীৱনটো তেওঁলোকক শুশ্ৰূষা কৰিব লাগিব। তেওঁলোকক তই ৰান্ধি বাঢ়ি খুৱাব লাগিব, পচন্দ মতে বস্তু বনাই দিব লাগিব, সময়মতে যোগান ধৰিব লাগিব, তেওঁলোকক শুশ্ৰূষা কৰিব লাগিব। কিমান কষ্ট হ'ব তোৰ? কিমান কৰিবি তই তেওঁলোকৰ কাৰণে? তোৰ নিজৰ জীৱন এটা নাইনে? তই নিজৰ জীৱনটোত এনজয় কৰ। তেওঁলোকক গোটাই লোৱাৰ পাছত তই একো কৰিব নোৱাৰিবি। তোৰ এটা সুকীয়া পাৰ্চনেল লাইফ আছে। তই তোৰ হাজবেণ্ডৰ লগত এনজয় কৰ। তেওঁলোকক এতিয়া আনিব নালাগে নহয়। কিন্তু মা, তেওঁলোকে দেখোন আহিলোঁ বুলি খবৰ দিলেই। অলপ পাছতেই পাবহি। এতিয়া কি কৰিমনো? আহিলোঁ বুলি খবৰ দিলে যেতিয়া আৰু আহিবলৈ দে, একো কথা নাই। কিন্তু কি জাননে, এসপ্তাহ 10 দিনৰ কাৰণে তই যিখিনি পাৰ সেইখিনি কৰি দিবি আৰু। এসপ্তাহ 10 দিনলৈ ধুনীয়াকৈ ৰাখিবি, ধুনীয়াকৈ যোগাৰ দিবি খোৱা বোৱাবোৰ। তাৰ পাছত যদি তেওঁলোক যাওঁ বুলি নকয়, তেনেহ'লে নিজেই খেদাই দিবি। তেওঁলোকক পঠিয়াই এইবোৰৰ পৰা মুক্ত হৈ থাকিবি। এইবোৰ এতিয়া গোটাই ল'ব নালাগে নহয়। বুজি নাপাওঁ নেকি তই? মই কি কৈছোঁ বুজি পাইছনে নাই? পাইছোঁ মা, মই সকলো বুজি পাইছোঁ। অঁ, মই যি কৈছোঁ তেনেকৈ চলিবি। নহ'লে তোক গোটেই জীৱনটো তেওঁলোকে কাম কৰা মানুহৰ দৰে বোৱাই ৰাখিব। বুজিছ? বুৰ্বকজনী কৰবাৰ। হয় দিয়া মা, মই আকৌ সেইবোৰ কথা চিন্তাই কৰা নাছিলোঁ নহয়। তুমি ক'লা ভালেই হ'ল। এনেও মই তুমি যি কোৱা তেনেকৈ কৰিম। মই এতিয়াহে বুজিছোঁ তুমি মোৰ কথা কিমান চিন্তা কৰা। মই সদায় তহঁতৰ ভালটোৱে কামনা কৰোঁ, তহঁতৰ ভাল হোৱাটোৱে বিচাৰোঁ। কিন্তু সেইবোৰে আকৌ সেইটো নিবিচাৰে নহয়। গাঁৱৰ পৰা আজাদিত আহিব, ইয়াত বোৱাৰীক কাম কৰা মানুহৰ দৰে বোৱাই খাম বুলি ভাবিব। আৰু বোৱাৰীজনী কেতিয়াও নিজৰ ছোৱালী বুলি নাভাবে নহয়। লোকৰ ঘৰৰ পৰা অনা কাম কৰা মানুহ বুলিহে ভাবিব। বোৱাৰীজনীক বোৱাই একেবাৰে সিহঁতে ৰজা হৈ খাব। সেইকাৰণে এইবোৰ জালত কেতিয়াও নফচিবি। অঁ মা, তুমি ঠিকেই কৈছা। মই এইবোৰ জালত কেতিয়াও নফচোঁ। হ'ব দে, মই এতিয়া যাওঁগৈ। ফোনটো কৰিলে ধৰিবি। আৰু কি হয় কি নহয় মোক সকলো খবৰ দি থাকিবি। হ'ব মা, তুমি একো চিন্তা নকৰিবা মা। ইয়াত কি হয় কি নহয় মই সকলো তোমাক কৈ থাকিম। আৰু তুমি মোক বুদ্ধি নিদিলে মইনো ক'ৰ পৰা বুজি পাম কথাবোৰ? তুমি যদি আজি আহি এইখিনি কথা মোক বুজাই নিদিলা হয়, মই এইবোৰ কথা কেতিয়াও বুজি নাপালোঁ হয়। আৰু তেওঁলোক ইয়াত থাকিম বুলি ক'লে হয়, মই ৰাখিয়ে থলোঁ হয়। মোৰ পাছত কম কষ্ট হ'ল হয়নে বাৰু? ভালেই হ'ল তুমি মোক এইখিনি কথা বুজাই দিলা। মোৰ নিজা এটা লাইফ আছে নহয়, ময়ো এনজয় কৰিব লাগে। এইবোৰত লাগি থাকিলে নহ'ব নহয়। সদায় মই তোক বুদ্ধি দিবলৈ নাথাকিম নহয়। নিজেও কিছুমান কথা মাথা মাৰি চাবি, কি ভাল কি বেয়া। হ'ব দে, মই এতিয়া গৈ থাকোঁ।
তই ভাগৰ জিগৰ আহিছ নহয় বজাৰৰ পৰা, অকণমান আৰাম কৰি ল। ৰ'বা মা, কিবা এটা খাই যোৱা আকৌ। যা তেনেহ'লে, তই শাহু শহুৰ কাৰণে কি কি মিঠাই আনিছ সেয়াকে অলপ অলপ লৈ আহ, খাই লওঁ। অঁ ৰ'বা মা, আনিছোঁ। মা, দেউতা, আপোনালোকক কথা এটা কওঁ। আপোনালোকে কিন্তু বেয়া নাপাব। কোৱা বোৱাৰী, তোমাক আমি নিজৰ ছোৱালীৰ দৰে ভাবোঁ। তুমিনো আমাক কিবা এটা কথা ক'লে আমি আকৌ কেলে বেয়া পাম? দেউতা, আপুনিও কিন্তু বেয়া নাপাব। নাপাওঁ দিয়া মাজনী, কোৱা। হেৰি নহয়, আপোনালোক আমাৰ ঘৰলৈ অহা আজি এসপ্তাহে হ'ল। আপোনালোক কেতিয়াকৈ ঘৰলৈ যামগৈ বুলি ভাবিছে? কথাষাৰ সোধাৰ কাৰণে বেয়া নাপাব, কিন্তু আপোনালোকে বেছিদিন থকাকৈ আহিছে যদি মোৰ কিন্তু অকণমান অসুবিধা হ'ব। মানে মই এফালে ফুৰিব যাব লগা আছে, তেতিয়া আকৌ আপোনালোকক কোনে আলপৈচান ধৰিব? সেইকাৰণেহে কৈছোঁ, আপোনালোক যদি ঘৰলৈ যোৱাগৈ হয় তেতিয়া আমি যাব পাৰিলোঁ হয় ফুৰিবলৈ। আমি প্লেনটো কৰা আজি বহুত দিন হ'ল, কিন্তু আপোনালোক আহিম বুলি কোৱাৰ কাৰণে আমি দুদিনমান পাছুৱাই দিলোঁ। এতিয়া চাওঁতে চাওঁতে এসপ্তাহে হ'লহি। ইমান দিন থাকিলে হ'ল আৰু, এতিয়া ঘৰলৈ যাবগৈ লাগে নহয়। আমাৰোতো কিছুমান কাম থাকে ন, আপোনালোকৰ লগতে আমি ইমান লাগি থাকিব নোৱাৰোঁ নহয়। মানে বোৱাৰী, হেৰা, তুমি মনে মনে থাকা। মাজনী, আমি আজিয়ে যামগৈ বুলি ভাবিছিলোঁ। আনকি আমি কাপোৰ কানিবোৰ বান্ধিছোৱেই, কিন্তু তোমালোককহে কোৱা হোৱা নাই। অলপ পাছতেই আমি দুয়ো যামগৈ দিয়া। তোমালোক ক'লৈ যাম বুলি ভাবিছা যাব পাৰিবা। আমাৰ কাৰণে আকৌ তোমালোকে প্লেনটো কেঞ্চেল কৰিবও নালাগে, আমাৰ লগত বন্দী হৈও থাকিব নালাগে। তোমালোক যাব পাৰিবা দিয়া, আমিও যামগৈ এতিয়া নহয়। অঁ হয় নেকি? আপোনালোক আজি যাবলৈ ওলাই আছে? অঁ, আমি ওলাই আছোঁ। ঠিক আছে, হ'ব দিয়ক। আপোনালোক জল্দি জল্দি ওলাওক, মই ভাত পানী যোগাৰ কৰোঁগৈ। ভাতকেইটা খাই লাহে লাহে গৈ থাকিব। আৰু এটা কথা, দেউতা মা, আপোনালোকে আকৌ মই তেনেকৈ কোৱা বুলি আমাৰ এওঁৰ আগত নক'ব দেই। এওঁ মানে আপোনালোকৰ আগত এইবোৰ কথা ক'বলৈ অকণমান বেয়া পায় যে, সেইকাৰণে মোৰ আগতেই কৈ আছিল। আপোনালোকক আকৌ মোক ক'বলৈও দিয়া নাছিল, কিন্তু মই কৈ দিলোঁ। এওঁৰ দুখ আকৌ মই সহ্য কৰিব নোৱাৰোঁ যে, সেইকাৰণে কৈ পালোঁ। আপোনালোকে আকৌ তেওঁক নক'ব মই কোৱা বুলি। নাই নাই মাজনী, তুমি সেইবোৰ একো চিন্তা নকৰিবা। আমি বাবাৰ আগত এইবোৰ কথা একো নকওঁ। অঁ বোৱাৰী, তুমি একো চিন্তা নকৰিবা। ঠিক আছে তেনেহ'লে, আপোনালোক ওলাওক। হেৰি, আমি দেখোন আৰু দুদিনমান থাকিম বুলি ভাবিছিলোঁ। ল'ৰা বোৱাৰীৰ লগত থাকি বৰ ভাল লাগিছে। ঘৰত অকলে অকলে দুইটা মানুহে থাকোঁ। আপুনি ঘপককৈ যাব ওলাই আছোঁ বুলি কেলে ক'লে আকৌ? তুমি মুখ্য নেকি? বোৱাৰীৰ কথাবোৰ বুজি পোৱা নাই? বোৱাৰীয়ে কিয় তেনেকৈ কৈছে তুমি একো বুজি পোৱা নাই? আমি ইয়াত থকাৰ কাৰণে বোৱাৰীৰ অশান্তি হৈছে, আৰু সিহঁতৰ অশান্তি হোৱা কামটো আমিনো কেলে কৰিব লাগে? সেইকাৰণে ঘপককৈ কৈ দিলোঁ আজি যামগৈ বুলি। এনেও আজি অহা বহুত দিন হ'ল, আমি ঘৰলৈ যাবগৈ লাগে নহয়। আমিও একেবাৰে কাণ্ডজ্ঞান নোহোৱা মানুহৰ দৰে হৈ গ'লোঁ। আমি আহিলে বোৱাৰী আৰু বাবাৰ অশান্তি হয় বুলি জনা হয় আমি কেতিয়াও নাহিলোঁ হয়। আৰু এনেকৈ দিনটো থকাকৈ কেতিয়াও নাহোঁ বুজিছা। কেতিয়াবা এদিন আহিলেও সিহঁতৰ মুখকেইখন চাম আৰু ঘৰলৈ গুচি যামগৈ। আমাৰ ঠিকনা গাঁৱতেই বুজিছা, আমি গাঁৱতেই থাকিব লাগিব। আপুনি ঠিকেই কৈছে। ল'ৰা বোৱাৰীৰ লগত থাকিম, ল'ৰা বোৱাৰীৰ লগত হাঁহি ফূৰ্তিত দিন কটাম, সেইবোৰ আশা আমি এনেই কৰিছিলোঁ। আমি গাঁৱতে থকাই ভাল। ব'লক আমি যাওঁগৈ গাঁৱলৈ। দুখ নকৰিবা বুজিছা, এয়াই জীৱন আমাৰ। মাজনী, এইবোৰ কি হৈছে মানে? জোঁৱাই ভনীয়েকক 20,000 টকা দিবলৈ ওলাইছে যে, কিয়? অঁ মা, তাই বোলে কিবা ঘৰ বনাইছে, পইচা কেইটামান সহায় বিচাৰিছিল। সেইকাৰণে এওঁ 20,000 টকা দিম বুলি কৈছে। গাঁৱবিলাকত অনুদানৰ ঘৰ পাইছে যে, অনুদানৰ ঘৰটোৰ লগতে অকণমান বহাই বনাইছে চাগে, সেইকাৰণে বিচাৰিছে। অকণমান চাগে দিগদাৰ হৈছে পইচা পাতি, আৰু এওঁ সেইখিনি সহায় কৰোঁ বুলি কৈছে আৰু। 20,000 টকা, 1,000-2,000 টকা নহয় নহয়। সেইটো হয়, কিন্তু এওঁৰ ভনীয়েক নহয় জানো মা? বিচাৰিছে যেতিয়া আৰু দিবইতো লাগিব। তাইৰ অভাৱ হৈছে, ককায়েকক নুখুজিনো কাক খুজিব? এনেও কেইদিনমানৰ পাছত ঘূৰাই দিম বুলি কৈছে নহয়। একো ঘূৰাই নিদিয়ে, এইবোৰ সকলো কোৱা কথাহে বুজিছ। মানুহৰ পেটত পইচা সোমোৱাৰ পাছত পইচা উলিয়াব পাৰিবি নেকি তই? তাতে আকৌ নিজৰ মানুহ। পাছত পইচাটো সিহঁতেও নিদিব, তহঁতেও বিচাৰিবলৈ টান পাবি। তেতিয়া কি হ'ব? তেনেকৈ মৰা পৰিব পইচাকেইটা। তই মোৰ কথা শুন বুজিছ, তই জোঁৱাই ভনীয়েকক ভুলতো পইচা নিদিবি। জোঁৱাইকো দিবলৈ মানা কৰি দিবি, একদম দিব নালাগে পইচা। এবাৰ পইচাকেইটা লৈ লোৱাৰ পাছত তহঁতক ফি নাচায় আৰু, তই সেইকেইটা পইচা কেতিয়াও ঘূৰাই নাপাওঁ। তই এৰি দিব লাগিব পইচা লাষ্টত। কিন্তু মা, মইনো এইবোৰৰ মাজত কিয় সোমাওঁ? এওঁকনো মই এইবোৰ কথা কেনেকৈ কওঁ? নিজৰ ভনীয়েক নহয় জানো? কিন্তু একো কথা নাই, তই ক'ব পাৰিব লাগিব আকৌ। তোৰ ভৱিষ্যতটো নাই নেকি? তই তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নালাগে? তোৰ ভৱিষ্যতত কি হ'ব, ঘৰ দুৱাৰ বনোৱাৰ কথা আছে, সেইবোৰৰ কাৰণে পইচা জমা কৰিব নালাগে? আৰে 1,000-2,000 টকা হোৱা হয় বেলেগ কথা আছিল, এতিয়া 20,000 টকা। ইমানবোৰ টকা কেনেকৈ সোমোৱাই দিব পাৰ লোকক? মোৰ মনটোৱেতো একেবাৰে দিবলৈ মানা কৰিছে। তোকো সেইটোৱে কৈছোঁ, পইচা দিব নালাগে। তাৰ পাছতো যদি তই দিবলৈ বিচাৰিছ, তেনেহ'লে তোৰ কথা আৰু, মোক পাছলৈ একো নুসুধিবি। হয় নেকি মা? কিন্তু এতিয়া মই কি কৰিম? এওঁতো ভনীয়েকক পইচা দিম বুলি ক'লেই,
এতিয়া যদি আকৌ মই নালাগে বুলি কওঁ এওঁ দেখোন মোকেই বেয়া পাব। মই কি কৰিম এতিয়া? কি কৰিবি মানে তই এটা কাম কৰ বুজিছ, তই তোৰ ননন্দিয়াৰক নিজেই ফোন কৰ আৰু ক তহঁতৰ হাতত একেবাৰে পইচা পাতি নাই, এইকেইদিন পইচা পাতি বিচাৰিবলৈ নিদিবি। আৰু কবি তই পইচা বিচৰাৰ কাৰণে ককায়েৰে যাকে তাকে ধাৰলৈ পইচা বিচাৰি ফুৰিছে, ককায়েৰক ফোন কৰি পইচা নালাগে বুলি কৈ দে, তেনেকৈ কবি। অঁ মা, তুমি ঠিকেই কৈছা, মই নহ'লে সেইটোকে কৰোঁ। জল্দি জল্দি কৰ আকৌ, জোঁৱাই আকৌ তালৈ গৈ পইচা দি থৈ আহিবগৈ, তেতিয়া গম পাবি। অঁ মা, তুমি ঠিকেই কৈছা, মই এতিয়াই ফোন কৰিব লাগিব। বুৰ্বকজনী কৰবাৰ একো কথাই বুজি নাপায়। তোক মই প্ৰথম বোৱাৰী দেখিছোঁ যিজনীয়ে শহুৱেকৰ ঘৰখনৰ কাৰণে ননন্দীয়েকহঁতৰ কাৰণে কান্দে। এনেকৈ থাকিলে নহ'ব দেই, অকণমান সলনি হ বুজিছ। হয় দিয়া, মই সঁচাকৈ বৰ বুৰ্বকো মা, তুমি এনেকৈ বুদ্ধি দি নাথাকিলে মই চাগে তলাঙে হৈ যাম। মই তোমাৰ মাহঁতৰ ঘৰত থাকিবলৈ যাব নোৱাৰোঁ। তোমাৰ যদি যাবলৈ মন কৈছে তুমি যোৱা। মই তোমাক সোধা নাই নহয়, মই তোমাক কৈছোঁ মোৰ মা গা বেয়া, মই মাহঁতৰ ঘৰলৈ যাবই লাগিব আৰু তুমিও লগত যাব লাগিব। তুমি জানাই মোৰ দাদা বৌ মাৰ লগত নাথাকে, মোৰ মা এতিয়া অসুস্থ অৱস্থা, এইখিনি সময়ত আমি নগ'লে কোন যাব? তেওঁক শুশ্ৰূষা কৰা মানুহেই নাই দেখোন। মই কৈছোঁ নহয় তোমাৰ মাহঁতৰ ঘৰত থকাকৈ মই কেতিয়াও নাযাওঁ বুলি। তোমাৰ প্ৰব্লেমটো কি মানে হা? তুমি মোৰ মাক নিজৰ মা বুলি নাভাবা নেকি? মই সেইটো ক'বলৈ যোৱা নাই, দৰকাৰ পৰিলে মই মোৰ মাহঁতৰ লগত থাকিবলৈ যাম, গাঁৱত থাকিমগৈ, কিন্তু তথাপিতো মই তোমাৰ মাহঁতৰ ঘৰত থাকিবলৈ নাযাওঁ। হাৰে, এইবোৰ তুমি কি কথা কৈ আছা? তোমাৰ মাহঁতৰ ঘৰ ইয়াৰ পৰা বহুত দূৰত আৰু মোৰ মাহঁতৰ ঘৰ ওচৰতে। তুমি এইখিনিৰ পৰা এইখিনিত থাকিবলৈ যাব নোৱাৰা, গাঁৱলৈ যাব পাৰা। কিমান দূৰ? মাত্ৰ 2 ঘণ্টাৰ ৰাস্তাহে। 2 ঘণ্টা ৰাস্তা কি মই যাব নোৱাৰিম নেকি? দৰকাৰ পৰিলে মই 2 ঘণ্টা ৰাস্তা গৈ মোৰ মাহঁতৰ ঘৰত থাকিম, তথাপিতো মই তোমাৰ মাহঁতৰ ঘৰত নাথাকোঁ। মই গাঁৱত গৈ থাকিব পাৰিম, কিন্তু মই ঘৰজীয়া বদনামটো লৈ কেতিয়াও থাকিব নোৱাৰোঁ। তুমি কি বিচাৰা, মই কি ঘৰজীয়া বদনামটো লৈ গোটেই জীৱন তোমাৰ মাহঁতৰ ঘৰত থাকিম নেকি? চোৱা, তোমাৰ এই ফটোৱা কথাবোৰ শুনি থাকিবলৈ মোৰ একেবাৰে সময় নাই। মই তোমাক ফাইনেল ডিচিশ্যন কৈ দিছোঁ। আমি মাহঁতৰ ঘৰলৈ যাম বুলি কৈছোঁ নহয়, যামেই, আৰু আমি এতিয়াৰ পৰা তাতে থাকিম আৰু ইয়াত নাথাকোঁ। মা ইয়ালৈ নাহে, আমি তালৈ যাব লাগিব। মই কথাটো এইখিনিতে শেষ কৰিব বিচাৰোঁ। সেইটো কথাৰ ওপৰত মই আৰু একো তৰ্ক কৰিব নিবিচাৰোঁ। তুমি এনেকৈ ক'লৈ যাব ওলাইছা? তুমি পাগল হৈছা নেকি? মোৰ কথাটো শুনাচোন। কি হ'ল আৰু কি শুনিবলৈ বাকী থাকিল? হাৰে, তুমি কোন গিৰিয়েকক দেখিছা হা? ঘৈণীয়েকক এনেকৈ অকলে এৰি মাক দেউতাকৰ ওচৰলৈ গুচি যোৱা। নাই দেখা, কিন্তু মই যাব ওলাইছোঁ তোমাক এৰি থৈ মোৰ মা দেউতাৰ ওচৰলৈ, কাৰণ এইটো অপশ্যনৰ বাহিৰে তুমি মোক আৰু বেলেগ অপশ্যন একোৱেই দিয়া নাই। তুমি মোক এটা কথা কোৱাচোন, মই তোমাৰ লগত কি কৰিছোঁ হা? মোৰ গাত কি ভুল তুমি মোক এৰি থৈ সেনেকৈ ঘৰখন এৰি থৈ যাব ওলাইছা যে? কিয়? তুমি একো নাজানাই নেকি? মইনো এনেকুৱা কি ডাঙৰ কথাটো ক'লোঁ? তুমি এনেকৈ এখন নাটক সৃষ্টি কৰিছা যে? মোৰ মা দেউতা ইয়ালৈ কিয় আহিছিল হা? মোৰ লগত তোমাৰ লগত এমাহমান থাকিম বুলি আহিছিল, আৰু তুমি তুমি কি কৰিলা তেওঁলোকৰ লগত? তেওঁলোকৰ লগত তুমি ইমান বেয়া ব্যৱহাৰ কৰিলা, তেওঁলোকে এমাহ থাকিম বুলি অহা মানুহ হাল মাত্ৰ এসপ্তাহ থাকি গুচি যাব লগা হ'ল। তুমি মোৰ মা দেউতাক কিয় ইমান বেয়া পোৱা হা? তেওঁলোকক তুমি কিয় ইমান বেয়া ব্যৱহাৰ কৰিছিলা? তেওঁলোকে কি জগৰ লগাইছিল তোমাক? আৰু সেইজনী মোৰ ভণ্টি, তাইৰ লগত মই সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ একেলগে লিখা পঢ়া কৰি খাই বৈ একেলগে শুই ধেমালি খেলি কৰি মই তাইৰ লগত ডাঙৰ দীঘল হৈ আহিছোঁ। তাই আজি কিবা এটা বিপদত মোক পইচা কেইটামান বিচাৰিছিল, তুমি তাইক কিয় মানা কৰিছিলা পইচা নিবলৈ? মইতো দিব পাৰোঁ ন, মোৰ তাত সিমানখিনি পইচা আছিল, কিন্তু তুমি তাইক কিয় বন্ধ কৰিছিলা মোৰ পৰা পইচা নিবলৈ? তাই মোৰ বাহিৰে আৰু কোন আছে? মোৰ পৰা তাই কিবা এটা সহায় নিবিচাৰি কাক বিচাৰিব? কিন্তু তোমাৰ সেইটো সহ্য নহ'ল। মোৰ তাত থকা পইচাকেইটাও মই তাইক দিব নোৱাৰিলোঁ, কাৰণ তুমি আগতীয়াকৈ তাইক বন্ধ কৰি দিলা। মই কি নিজৰ ভণ্টিজনীক সহায় কৰিবলৈ যোগ্য নহয় নেকি? মোৰ সেইখিনি যোগ্য নাই নেকি? তুমি কি প্ৰমাণ কৰিলা? মই মোৰ মা দেউতাক পুহিব নোৱাৰোঁ, ৰাখিব নোৱাৰোঁ, মই মোৰ একমাত্ৰ ভণ্টিজনীক সহায় কৰিব নোৱাৰোঁ, মই সেইখিনি যোগ্য নহয়। তুমি কিমান স্বাৰ্থপৰ তুমি নিজেই ভাবাচোন। তুমি নিজৰ স্বাৰ্থৰ কাৰণে মোক কিমান তললৈ নমাই পেলালা। আৰু আজি যেতিয়া তোমাৰ মাৰ অসুখ হ'ল, তুমি এতিয়া মোৰ কথা চিন্তা কৰিছানে? নে মোৰ ঘৰখনৰ কথা, নে মোৰ চাকৰিটোৰ কথা? একো কথাই চিন্তা কৰা নাই। কেৱল তুমি এটাই চিন্তা কৰিছা, তোমালোকৰ মাহঁতৰ ঘৰলৈ আমি যাব লাগে, তোমাৰ মাক মই শুশ্ৰূষা কৰিব লাগে, তোমাৰ মা বেমাৰত মই পইচা খেদাব লাগে। তুমি কেৱল নিজৰ আৰু তোমাৰ নিজৰ মাৰ কথা চিন্তা কৰা, বাকী বেলেগৰ কাৰো কথাই চিন্তা নকৰা। কিয় তুমি এনেকুৱা হা? কিয়? তুমিতো আগতে এনেকুৱা নাছিলা। আগতেতো মোৰ ঘৰখনৰ মানুহক তুমি বহুত সন্মান কৰিছিলা, বহুত মৰম কৰিছিলা। তুমি ইমান সলনি কিয় হৈ গ'লা? মই সকলো জানো। সেইবোৰ সকলো আঁৰত কোন জানানে? তোমাৰ মা। তোমাৰ মায়ে তোমাক খলুৱা লগাই লগাই সকলো শেষ কৰি দিলে। তুমি মোৰ লগত বিয়া হৈছা ন? এই সম্পৰ্কটো আমাৰ, তোমাৰ আৰু মোৰ। তুমি মোক জানা, মই তোমাক জানো। তুমি মোক বুজি পোৱা, মই তোমাক বুজি পাওঁ।
আমাৰ ভাল গুণেই হওক বেয়া গুণেই হওক, আমাৰ ফূৰ্তিয়েই হওক দুখেই হওক, আমাৰ শক্তিয়েই হওক, যিয়েই নহওক, সকলো আমি দুইজনে আমাৰ দুইজনৰ কথা জানো। আমাৰ জীৱনত কি হৈ আছে এইটো আমি দুইজনে জনাটোৱেই দৰকাৰ। আমাৰ জীৱনত যিয়ে নহওক কিয় আমি দুইজনে লগ লাগিয়ে হেণ্ডেল কৰিম। তাত ৩ নম্বৰজন সোমোৱাৰ কোনো দৰকাৰ নাই। তুমি সকলো কথা মোক সুধিব লাগে, তোমাৰ মাক সুধিব নালাগে নহয়। আমাৰ লগত যি হৈ থাকে তুমি সকলো কথা তোমাৰ মাক সোধা। তুমি তোমাৰ মাৰ পৰা পাৰ্মিশ্যন লোৱা। মায়ে যি কয় তুমি তাকেই শুনা, মায়ে যি কৰিবলৈ কয় তুমি তাকেই কৰা। তুমি কিবা সৰু ছোৱালী নেকি? তোমাৰ নিজৰ মগজ বোলা বস্তু এটা নাই? তুমি সকলো কথা যে মাক কোৱা, মোক কিয় নোকোৱা? মই কি মৰি গ'লো নেকি? নে তুমি মোক মাৰিয়ে পেলালা? সকলো কথা তুমি নিজেই চিন্তা কৰিব নোৱাৰা? কি ভাল কি বেয়া তোমাৰ নিজৰ বিবেক বিবেচনা বোলা বস্তু নাই? আৰু যদি নাই তেনেহ'লে তুমি মোৰ লগত শ্বেয়াৰ কৰিব নোৱাৰা? আমাৰ কথা তুমি মাৰ আগত কোৱা, বা তুমি মাক মাতি আনি আমাৰ কথা সমালোচনা কৰা। সেইবোৰ কি কথা মানে? তুমি মোৰ জীৱনটো শেষ কৰি পেলালা। মই শেষ। মোৰ ভণ্টিৰ আগত, মই মা দেউতাৰ আগত মোক উলিয়াব নোৱাৰিম। সিহঁতে মোক কিমান বেয়া পাই আছে, তুমি মোক সিহঁতৰ আগত কিমান তললৈ নমাই পেলালা। তুমি কি কৈছিলা? মই গ'লেও নগ'লেও তুমি তোমাৰ মাহঁতৰ ঘৰলৈ যাবাই ন? তুমি মোক সোধা নাছিলা? কৈছিলা মাহঁতৰ ঘৰত থাকিবলৈ যাম বুলি। ঠিক আছে যোৱা, মই মোৰ মাহঁতৰ ঘৰলৈ যাওঁ আৰু তুমি যোৱা তোমাৰ মাৰ ওচৰলৈ। মই যিখিনি অনুভৱ কৰিছোঁ মই ভালদৰে বুজিবলৈ পাৰিছোঁ। তোমাক আৰু এতিয়া মোৰ কোনো প্ৰয়োজন নাই, তোমাৰ মাৰহে প্ৰয়োজন। যোৱা তুমি তোমাৰ মাৰ লগতে থাকাগৈ, মোৰ লগত থাকিব নালাগে আৰু। এনেওতো তুমি মোক মানুহ বুলি গণ্যই নকৰা। সকলো কথা তুমি মাৰ লগতে শ্বেয়াৰ কৰা, তুমি মাৰ মতেহে চলা। তোমাৰ লগত বিয়া হোৱাৰ আগতেই মোৰ লগত মোৰ মা দেউতা আছিল, মোৰ ভণ্টি আছিল, মোৰ লগত সিহঁতে সদায় আছিল। তোমাৰ লগত বিয়া হোৱাৰ পাছত মই তেওঁলোকক এৰি দিছিলোঁ, তেওঁলোকক অকলশৰীয়াকৈ থৈ তোমাৰ লগত ইয়াত আছিলোঁহি। তুমি বেয়া পোৱা কাৰণে মই তেওঁলোকৰ ওচৰলৈও যোৱা নাছিলোঁ, তেওঁলোকো ইয়াৰ পৰা গুচি গ'ল। আৰু তুমি কি কৰিলা মোৰ লগত? তুমি মোক এৰিব পাৰিবা কিন্তু তোমাৰ মাক এৰিব নোৱাৰা। ঠিক আছে যোৱা, তুমি তোমাৰ মাৰ লগত সুখত থাকা, মই মোৰ মাহঁতৰ ওচৰলৈ গুচি যাওঁ। আৰু মই এতিয়া বুজি পাইছোঁ মোক যদি সকলোতকৈ বেছিকৈ দৰকাৰ তেনেহ'লে মোৰ মাহঁতৰ দৰকাৰ হৈ আছে। তোমাক আৰু মোৰ কোনো প্ৰয়োজন নাই বুলিয়ে মই গম পাইছোঁ। মোক মাহঁতৰহে প্ৰয়োজন আৰু মই তেওঁলোকৰ ওচৰলৈকে যাওঁগৈ। তুমি একো চিন্তা নকৰিবা, তুমি যোৱা মাহঁতৰ ঘৰলৈ, সুখত থাকা মোৰ অবিহনে। তুমি তোমাৰ মাৰ লগত থাকা, মাৰ লগত সুখী জীৱন এটা কটোৱা। মাৰ কথা মতে সকলো শুনা, সকলো কৰা, বুজিছা? মই আহিলোঁ দিয়া, এনেও মোক তোমাৰ প্ৰয়োজন নাছিল নহয়, মই একেবাৰে গুচি আহিলোঁ। তুমি সুখত থাকা। আৰে তুমি যাওঁ বুলি ক'লা যে, মোৰ কথাটো শুনাচোন। মোক ক্ষমা খুজিবলৈতো এটা চান্স দিয়া। মোক ক্ষমা খুজিবলৈ, মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিবলৈ এটা চান্স নাপালোঁ দেখোন। সঁচাকৈ মই বহুত ভুল কৰিলোঁ। মই মাৰ কথা শুনি বহুত ভুল কৰিলোঁ। ময়ো গাঁৱলৈ যাওঁগৈ, তেওঁৰ পাছে পাছে। কি হয় সেইখিনি পাছত হ'ব, কিন্তু মই এতিয়া মোৰ সংসাৰখন আগতে বচাব লাগিব। নহ'লে মোৰ মাৰ কাৰণে মোৰ গোটেই সংসাৰখন, মোৰ গোটেই জীৱনটো ধ্বংস হৈ যাব এতিয়া।